नमस्कार दर्शकवृन्द, पीपीएन डिजिटलमा आफूहरूलाई हार्दिक स्वागत छ। आज देशको 68 सांख्यक स्वतन्त्रता दिवस। देशको हर ठाउँमा तिरंगा पताका उत्तोलन गरी स्वतन्त्रता दिवस मनाइएको देखिएको छ। आजको यो पवित्र दिनमा देशका माननीय प्रधानमन्त्री नरेन्द्र मोदीले लाल किल्लामा पताका उत्तोलन गरी देशवासीलाई सम्बोधन गरेका छन् भने असमका मुख्यमन्त्रीले पनि खानापाडा परेड मैदानमा राज्यवासीलाई सम्बोधन गरेका छन्। यसको साथसाथै राज्यका मन्त्री परिषदका मन्त्रीहरूले विभिन्न जिल्ला सदरमा पताका उत्तोलन गरेका छन्। साथै राज्यका हर एक सरकारी बेसरकारी अनुष्ठानहरूले पनि पताका उत्तोलन गरी देशको स्वतन्त्रता दिवस मनाएका छन्। মানৱৰ নিৰীক্ষণৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া প্ৰচাৰী মহান গুৰুতৰ দৰে বিত্তমান এখন বিকশিত ৰাজ্যলৈ পৰিণত হোৱাৰ পথত राष्ट्रीय ध्वज फहराया गया है और राष्ट्रीय ध्वज गार्ड के जवान इस समय लाल किले की प्राचीर के सामने से प्रस्थान कर रहे हैं और यहाँ पर वायु विचरण करते हुए नजर आ रहे हैं। 2 एडवांस लाइट हेलीकॉप्टर लाइन एस्टर्न फॉर्मेशन में, जहाँ पर विंग कमांडर अंबर अग्रवाल और विंग कमांडर राहुल नैनवाल पुष्प वर्षा कर रहे हैं उपस्थित जन समूह पर। मन में फूल खिल रहे हैं और आकाश से भी पुष्प वर्षा हो रही है और भारत मना रहा है अपना स्वाधीनता दिवस। उत्सुकता बढ़ती हुई उस अवसर के लिए जिसकी प्रतीक्षा वर्ष भर रहती है। As freedom reigns supreme, well, so does the rain and so do the flowers. National Flag Guard marching off away. They'll come back towards the closure of the program. राष्ट्रीय ध्वज गार्ड में सेना की टुकड़ी की कमान संभाली थी मेजर दिनेश एन ने। नौसेना की टुकड़ी की कमान संभाल रहे थे लेफ्टिनेंट कमांडर सचिन धनखड़ और वायुसेना की टुकड़ी की कमान संभाली स्क्वाड्रन लीडर CS श्रवण देवैया ने। दिल्ली पुलिस के जवान भी इस राष्ट्रीय ध्वज गार्ड में शामिल, जिनकी कमान संभाली है एडिशनल DCP अचिन गर्ग ने।
इंटर सर्विसेज गार्ड में इस बार समन्वय का दायित्व नौसेना को सौंपा गया था, जिसका नेतृत्व कर रहे थे कमांडर विनय दुबे। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মই ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই শুভ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীলৈ সমগ্ৰ অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। স্বাধীন ভাৰত গঢ়াৰ মহান সংগ্ৰামত দেশপ্ৰেম আৰু ত্যাগৰ বিৰল দৃষ্টান্ত দাঙি ধৰা প্ৰতিগৰাকী অমৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুলৈও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকা ভাৰত মাতৃৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। অসমৰ বুকুলৈ শান্তিৰ কপৌজুৰি উভতাই আনিবৰ বাবে এই সমগ্ৰ কালছোৱাত যিসকল অসম আৰক্ষীৰ জোৱান, অৰ্ধ সামৰিক বাহিনীৰ জোৱানে মৃত্যু খাবতি ল'লে, সেই সকললৈও মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰো অসমৰ ৰাইজে বিপুল উৎসাহেৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰিলে। তাৰ বাবে সমগ্ৰ অসমবাসী ধন্যবাদ আৰু অভিনন্দনৰ পাত্ৰ। আমাৰ তিনিবৰণীয়া জাতীয় পতাকাখন প্ৰতিগৰাকী ভাৰতীয়ৰ আবেগ আৰু স্বাভিমানৰ প্ৰতীক। ইয়াতেই মিলিত হৈ আছে হেজাৰজন মুক্তি যুঁজাৰুৰ আত্মবলিদান আৰু শত শ্বহীদৰ কেঁচা তেজ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সেয়েহে লিখিছিল, উৰ 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 অভ্ৰভেদী উৰ, নীল আকাশত উৰ, তৰাৰ মাজত উৰ, সবাৰে ওপৰ উৰ। অ মোৰ তিনিবৰণীয়া ভাৰতৰ পতাকা, আলোক বিমান উৰ মোৰ ভাৰতৰ বিজয় নিশান। সত্যৰ আলোকৰে দিগন্ত উজলি, অহিংস শান্তিৰ বাণী প্ৰচাৰী মহান। সূৰুজৰ দৰে দীপ্তমান, বজ্ৰমুঠিৰ বান্ধে তোমাক প্ৰণামিছোঁ, প্ৰণ কৰি প্ৰাণ অ মোৰ ভাৰতৰে বিজয় নিশান। 1947 চনৰ 15 আগষ্ট ভাৰতবাসীৰ বাবে এক তাৎপৰ্যপূৰ্ণ দিন আছিল। সেই দিনটোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ ভাৰতবাসীয়ে গণতন্ত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। সেই দিন ধৰি বিগত 8টা দশকে বিভিন্ন প্ৰত্যাহ্বান সফলতাৰে অতিক্ৰম কৰি ভাৰতবাসীয়ে গণতন্ত্ৰৰ প্ৰমূল্য আৰু আদৰ্শ আজিও সগৌৰৱে জীয়াই ৰাখিছে। 1975 চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ দৰে কলা অধ্যায়ৰ বিৰুদ্ধেও যুঁজি সহিষ্ণুতা আৰু অহিংসাৰ অমোঘ বাণীৰে দীপ্ত ভাৰতীয়সকলে গণতন্ত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন প্ৰতিষ্ঠা কৰিছিল। মহান ভাৰতীয় গণতন্ত্ৰৰ বিজয় ধ্বজা সম্প্ৰতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সগৌৰৱে উৰিবলৈ ধৰিছে। দেশবাসীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নিৰ্বাচন কৰাটো ভাৰতীয় গণতন্ত্ৰৰ এক বিৰল পৰিঘটনা। শেহতীয়া লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ
অসমবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে গণতন্ত্ৰৰ ভোটিং মেচিনত অসমবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি আশীৰ্বাদ আগবঢ়ালে অসমৰ বিকাশ যাত্ৰাৰ প্ৰতি যি ধৰণে নিজৰ সমৰ্থন ব্যক্ত কৰিলে আজি স্বাধীনতা দিৱসত তিৰংগ পতাকাৰ তলত থিয় হৈ মই অসমবাসী ৰাইজৰ ওচৰত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দেশবাসীৰ আস্থা আৰু বিশ্বাসক সৰুগত কৰি নিজৰ তৃতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে নিষ্ঠাৰে প্ৰয়াস চলাইছে মই অসমবাসীৰ হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁৰ তৃতীয়টো কাৰ্যকালৰ প্ৰাৰম্ভণিত তেখেতে যাতে ভাৰতক বিশ্বৰ বুকুত উজ্বলাই তুলিব পাৰে তাৰ বাবে শুভেচ্ছা জনাইছোঁ মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমৰ পৰা মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ণ অভিনন্দন জনাইছোঁ যি সময়ত আজি আমি তিৰংগ পতাকাৰ তলত থিয় হৈছোঁ মোৰ মন বাংলাদেশত থকা হিন্দু লোকসকলৰ প্ৰতি খ্ৰীষ্টিয়ান লোকসকলৰ প্ৰতি বৌদ্ধ জৈন লোকসকলৰ প্ৰতি মোৰ মন উৰি গৈছে মনটো কৰবাত খেমেকি আছে কৰবাত তেওঁলোকৰ জীৱন আৰু ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা আমাৰ কথা বতৰাত প্ৰকাশ পাইছে ভাৰতবৰ্ষৰ বিভাজন কোনো লোকেই বিচৰা নাছিল স্বাধীনতা সংগ্ৰামত ঐক্যবদ্ধ ভাৰতৰ বাবে আৰু ভাৰতৰ স্বাধীনতাৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল বাংলাদেশত থকা পাকিস্তানত থকা হিন্দু লোকসকলেও এখন অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল সেই সময়ৰ ৰাষ্ট্ৰৰ নেতৃত্বত থকা লোকসকলে মৌলবাদী আৰু ভাৰতক দ্বিখণ্ড কৰিব বিচৰা এছাম লোকৰ ওচৰত আত্মসমৰ্পণ কৰিছিল তাৰ পৰিৱৰ্তনত ৰাতিৰ ভিতৰতে ভাৰতীয় হিন্দুসকল হৈ পৰিছিল বাংলাদেশী হিন্দু পাকিস্তানী হিন্দু স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ 15 আগষ্টৰ দিনটো আমি যেতিয়া উলাহ আৰু উৎসাহেৰে পালন কৰিছোঁ মই বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও উৎকণ্ঠা প্ৰকাশ কৰিছোঁ মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসী নেতৃত্বই বাংলাদেশত থকা হিন্দু লোকসকলক নিৰাপত্তা প্ৰদান কৰিব মই পুনৰ এবাৰ যিসকল হিন্দু লোকে বাংলাদেশৰ শেহতীয়া ঘটনা প্ৰবাহত মৃত্যু বৰণ কৰিলে তেওঁলোকলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ বাংলাদেশত ঘটি থকা দুৰ্যোগৰ সময়ত ভাৰতৰ সীমান্ত বিশেষকৈ অসমৰ সীমান্ত সুৰক্ষিত কৰি ৰাখি এজনো বাংলাদেশী নাগৰিকক অসমলৈ আহিবলৈ অনুমতি নিদিয়া বাবে আজিৰ এই দিনটোত মই বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আৰু অসম পুলিচক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ সীমা সুৰক্ষিত কৰি ৰখা এজনো বাংলাদেশৰ পৰা লোক যাতে অসমলৈ আহিব নোৱাৰে তাক নিশ্চিত কৰা আমাৰ সাংবিধানিক দায়িত্ব তাৰ লগে লগে এই সাংবিধানিক দায়িত্ব পালন কৰাৰ লগে লগে বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও সকলো ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ 2023-24 বৰ্ষটো অসমৰ বাবে আছিল এক প্ৰাপ্তিৰ বৰ্ষ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আৰু অসমবাসী ৰাইজৰ প্ৰতি থকা তেখেতৰ মৰম আৰু স্নেহৰ বাবে চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাংস্কৃতিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'ল। চৰাইদেউ মৈদাম ভাৰতবৰ্ষৰ 43 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হোৱাটো অসমবাসীৰ বাবে এক অনন্য প্ৰাপ্তি। এই প্ৰাপ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ অবিহনে কেতিয়াও সম্ভৱ নহ'লহেঁতেন। তামুলপুৰত তামুলপুৰ জিলা প্ৰশাসনৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। পতাকা উত্তোলন কৰাৰ পিছতে আৰক্ষী, NCC, স্কাউট এণ্ড গাইড আৰু বিভিন্ন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী সকলো প্ৰমুখে জ্ঞাতে অজ্ঞাতে যিসকল ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল সেইসকলৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল হ'ব লাগিব। কাৰণ তেখেতসকলে আমাক যি মুক্ত আকাশ, মুক্ত বতাহ দি গ'ল, তাৰ কাৰণে হয়তো আমি ভাৰতবৰ্ষ আৰু বিশ্বৰ ভিতৰত এখন অন্যতম ৰাষ্ট্ৰ হিচাপে হ'বলৈ গৈ আছে। এটা চিন্তাধাৰা লৈ কি চিন্তা আছিলে যে এখন ৰাম ৰাজ্য হ'ব, য'ত প্ৰতিজন ভাৰতীয়ৰ জাতি ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে সম অধিকাৰ, সম বিকাশ সকলো ধৰণৰ সুবিধা পাব। আজি ৭৮তম স্বাধীনতা দিৱসত মই এটাই কামনা কৰোঁ, মহামানৱ মহাত্মা গান্ধীৰ যি সপোন আছিলে সি বাস্তৱায়িত কৰিবলৈ হ'লে আমি প্ৰতিজন ব্যক্তিয়ে আমি তাত आत्माहुति দিব লাগিব। 1947 सनको आजको दिनमै भारतले ब्रिटिसको 200 वर्षभन्दा बढीको अराजकता र अपशासनबाट मुक्ति पाएको थियो। भारतको राष्ट्रिय झण्डाप्रति सम्मान प्रदर्शन गर्दै गहपुरको राजगढमा गोल्डस्टेन इङ्ग्लिस स्कुलको पहलमा झण्डा फहराउने परेड र छात्र छात्राको देशभक्तिमूलक गीत तथा देशभक्तिमूलक कार्यक्रम सम्पन्न। यस कार्यक्रममा शिक्षक शिक्षिकाहरूले छात्र छात्रालाई हाम्रो देशले कसरी स्वतन्त्रता पाएको थियो, हामीहरूका स्वतन्त्र सेनानीहरूले कसरी त्याग र बलिदान दिएर देशको आजादीमा अहम योगदान दिएका थिए सबै कुरा अवगत गराएका छन्। न्युज डेस्क रिपोर्ट, PPN डिजिटल।